কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ অৰ্থাৎ বেদান্ত স্বৰূপ ভাগৱত আৰু গীতা শাস্ত্ৰৰ যি আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ, আমি আজি আগবাঢ়িছোঁ। আমি গীতা শাস্ত্ৰ ভাগৰ বিষয়ে দুআষাৰ তাৎপৰ্য প্ৰকাশ কৰাৰ মানস কৰিছোঁ আৰু সেয়েহে আপোনাসৱৰ চৰণত সেৱা ধৰিছোঁ, যাতে আমাৰ যদি চেনেলটো আপোনাসৱে ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰি দিয়ে, তেতিয়াহ'লে সেয়াই হ'ব আপোনাসৱে আমাৰ প্ৰতি কৰা আশীৰ্বাদ, আৰু সেই আশীৰ্বাদ পালেই আমি ক্ৰমান্বয়ে আগবাঢ়ি যাব পাৰিম আমাৰ পৰ্যালোচনালৈ। এই নিগম শাস্ত্ৰ মহাভাগৱত আৰু গীতা, কৃষ্ণৰ মুখৰ বাণী গীতা আমি প্ৰকাশ কৰাৰ যি মানস কৰিছোঁ, তাৰ বাবে লাগিব আপোনাসৱৰ আশীৰ্বাদ। আহক আমি আগবাঢ়িছোঁ গীতা শাস্ত্ৰৰ মাজত। অশাস্ত্ৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম পুৰুষ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম, শৰণে কৰো প্ৰণাম। কৃষ্ণ শ্ৰীকৃষ্ণায় বাসুদেবায় দৈৱকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘায়ে। বসুদেব সুতং কৃষ্ণং কংসচানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুরু হরি রাম রাম। মূকং করোতি বাচালং পঙ্গং লঙ্ঘয়তে গিরিম যৎকৃপা তমহং বন্দে পরমানন্দ মাধব। কৃষ্ণ বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি গীতা শাস্ত্ৰৰ মাজলৈ সোমোৱাৰ আগতেই কেইটামান কথা আমি ক'ব ধৰিছোঁ। কেইটামান কথা আমি আপোনাসৱৰ প্ৰতি আমি কেইটামান আমাৰ মনে যিকেইটা বিচাৰিছে, যেনে এই গীতা শাস্ত্ৰ ভাগৰ
মাজলৈ সোমাবলৈ যাওঁতে যিহেতু কৃষ্ণৰ মুখৰ বাণী, এই গীতা শাস্ত্ৰ ভাগ আমি অধ্যয়ন কৰিবলৈ যাওঁতে, গীতা শাস্ত্ৰৰ জ্ঞান আহৰণ কৰিবলৈ যাওঁতে আমি মোহ, টোপনি, ভ্ৰম, আসক্তি, কাম, লালসা, মদ, মাৎসৰ্য, হিংসা, খেদ, পৰিশ্ৰম, অসত্য, ক্ৰোধ, আকাংক্ষা, বিশ্ববিভ্ৰম, বৈষম্য, পৰাপেক্ষা আৰু পৰচৰ্চা, এই 18টা হৈছে মহাদোষ। 18 অধ্যায় গীতা, এই 18 অধ্যায় গীতাত আমাৰ 18 প্ৰকাৰৰ দোষৰ কথা প্ৰকাশ কৰিছে। আমি আমাৰ লগত থকা এই 18 প্ৰকাৰৰ মহাদোষ আমি প্ৰথমে আঁতৰ কৰি ল'ব পাৰিব লাগিব। আমি অকণমান আগুৱাই গৈ যদি চাওঁ, মহাভাৰতৰ এই যুদ্ধখন, যিখন যুদ্ধত কৃষ্ণই অৰ্জুনৰ আগত ৰণস্থলীত দুই দল সৈন্যৰ মাজত ৰথ ৰখাই অৰ্জুনৰ আগত এই গীতা শাস্ত্ৰ প্ৰকাশ কৰিব লগা হ'ল, একমাত্ৰ কৃষ্ণক বুজনি দিয়াৰ বাবে। কৃষ্ণক বুজনি দিয়াৰ বাবেই যিহেতু এই গীতা শাস্ত্ৰ ভাগ কৃষ্ণই অৰ্জুনৰ আগত ক'ব লগা হ'ল, এই গীতা শাস্ত্ৰ ভাগ আমি কৃষ্ণৰ মুখৰ বাণী বুলি আমি সদায় শ্ৰদ্ধা জনাই আহিছোঁ। আৰু এই গীতা শাস্ত্ৰ ভাগৰ মাজলৈ যাওঁতে বৰ সহজে আমি তাৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিব নোৱাৰিম যদি আমাৰ এই 18 প্ৰকাৰৰ দোষ আমি আমাৰ অন্তৰত থকা, অন্তৰত আমাৰ ইন্দ্ৰিয় সমস্তৰ লগত লাগি থকা, আমাৰ দেহত অনবৰতেই লাগি থকা এই মহাদোষ কেইটা যদি আমি আঁতৰ কৰি ল'ব নোৱাৰোঁ। মহৰ্ষি ব্যাসে শাস্ত্ৰ তেওঁ প্ৰণয়ন কৰিলে, 4 বেদ, 14 শাস্ত্ৰ আৰু 17 ভাগ পুৰাণ তেওঁ প্ৰণয়ন কৰি তেওঁ উৎকৃষ্টকৈ যেতিয়া বদৰিকা আশ্ৰমত আছিল, তেওঁ থকাৰ মূল কাৰণটো হৈছে তেওঁ এই পৰ্যন্ত গুৰুৰ দৰ্শন হোৱা নাই, তেওঁ উত্তম গুৰুৰ উপদেশ পোৱা নাই, আৰু সেই কাৰণেই তেওঁ সেই পৰ্যন্ত তেওঁ আগম শাস্ত্ৰই তেওঁ ৰচনা কৰিলে। আৰু যি সময়ত ভগৱন্তই নাৰদৰ ৰূপেৰে বেদব্যাসৰ ওচৰত গৈ বেদব্যাসক শিষ্যৰূপে তেওঁ গ্ৰহণ কৰিলে আৰু বেদব্যাসেও নাৰদক গুৰুৰূপে গ্ৰহণ কৰিলে, সেই সময়ত গুৰু নাৰদে, দেৱৰ্ষি নাৰদে ব্যাসক উপদেশ দিছিল নিগম শাস্ত্ৰ মহাভাগৱত ৰচনা কৰিবৰ বাবে। আৰু আমি এইকাৰণেই ক'ব লগা হ'ল যে 18 ভাগ পুৰাণ তেতিয়াহে সম্পূৰ্ণ হৈছে, নহ'লে 17 ভাগ পুৰাণলৈকে বেদব্যাস তেওঁ উগুল থুগুল হৈ আছিল। যি সময়ত নিগম শাস্ত্ৰ ৰচনা কৰিছিল সেই সময়ত তেওঁ মন শান্ত হ'ল। আমি এতিয়া আহোঁ যে দেৱৰ্ষি নাৰদৰ পৰা উপদেশ পাই বেদব্যাসে নিগম শাস্ত্ৰ ৰচনা কৰিলে আৰু তেওঁৰ মন শান্ত হ'ল। এতিয়া আমাৰ পুৰাণ 18 ভাগ, বেদব্যাসে প্ৰণয়ন কৰা পুৰাণ 18 ভাগ। আমাৰ কুৰুক্ষেত্ৰ ৰণ 18 দিন হৈছে। আমাৰ গীতা শাস্ত্ৰত 18টা অধ্যায়। কুৰুক্ষেত্ৰ যুদ্ধত সৈন্য 18 খোহনী সৈন্য। আমি আৰু যদি আগুৱাই যাওঁ তেন্তে আমি ক'ব লাগিব যে জৰাসন্ধক বধ কৰিবৰ বাবে কৃষ্ণই জৰাসন্ধৰ লগত
18 বাৰ যুঁজ কৰিব লগা হ'ল। এতিয়া কথা হ'ল যে পুৰাণ 18 ভাগ, পুৰাণৰ শ্লোক 18,000, এই সমস্ত 18ক ধৰি ৰাখিছে বেদব্যাসে। তেওঁ এই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তেওঁ অনবৰত 18কে ধৰি ৰাখিছে। সেই 18ৰ মূল তাৎপৰ্য হৈছে এইটো যে আমাৰ গাতে লাগি থকা এই 18 প্ৰকাৰ বিকাৰ যদি আমি আঁতৰ কৰিব নোৱাৰো, তেনেহলে আমি গীতা শাস্ত্ৰৰ মাজলৈ আগবাঢ়ি যাব নোৱাৰিম। আমি গীতা শাস্ত্ৰৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতেই আমি ক'ব খুজিছো যে গীতা শাস্ত্ৰত অধ্যায় হিচাপে যদিও আমাক দেখুৱাইছে, তথাপি ইয়াত দেখুৱাইছে আমাক যোগ, সন্ন্যাস যোগ, ধ্যান যোগ, জ্ঞান যোগ, কৰ্মযোগ, যোগ। যোগ কি? জীৱাত্মা পৰমাত্মাৰ লগত সংযোগ হোৱাৰ যি প্ৰচেষ্টা, সেই হৈছে যোগ। এই জীৱই যোগ, আমাৰ যোগ ধাৰণা কৰিব লাগিব। কৃষ্ণই অৰ্জুনক তাকেই শিকাইছিল, তাকেই পৰামৰ্শ দিছিল যে তুমি যোগ ধ্যান কৰা, তুমি ভগৱন্তৰ লগত একাত্ম হ'বলৈ যত্ন কৰা, কাৰণ তুমি মায়াত আবদ্ধ হৈ আছা। গতিকে আমি গীতা শাস্ত্ৰৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথম যোগমাৰ্গক অৱলম্বন কৰিব লাগিব। আৰু এই যোগমাৰ্গক, যাক সনাতন যোগমাৰ্গ বুলি কোৱা হৈছে, জীৱই কৰিবলগীয়া শাশ্বত কৰ্তব্য কৰ্ম, এই যুগত 2 ধৰণৰ যজ্ঞ আমি কৰিব লাগিব। প্ৰথম যজ্ঞ হৈছে কি? যে আমি পাৰ্থিৱ সম্পদসমূহৰ ত্যাগ ৰূপ যজ্ঞ আমি কৰিব পাৰিব লাগিব। আৰু দ্বিতীয়তে হৈছে শুদ্ধ আত্মজ্ঞান যজ্ঞ। আমি এই 2বিধ যজ্ঞ কৰিব পাৰিব লাগিব। এই 2বিধ যজ্ঞ, এই 2 যজ্ঞ যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এই যোগমাৰ্গৰ জৰিয়তে এই যজ্ঞ আমি কৰিব পাৰিব লাগিব। কিন্তু আত্মজ্ঞান যজ্ঞ যিটো, এই আত্মজ্ঞান যজ্ঞ আকৌ 2 প্ৰকাৰ। যেনে আমি নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰিব লাগিব। আমাৰ নিজৰ স্বৰূপ কি? যে ভগৱানৰ লগত নিত্য দাস হিচাপে জীৱৰনো কি পৰিচয় আছে, আমাৰনো কি সম্পৰ্ক আছে? নিত্য দাস, আমি ভগৱন্তৰ যে নিত্য দাস, আমাৰ ভগৱন্তৰ লগত কিবা সম্পৰ্ক আছে, আমি সেই বিষয়ে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি নিত্য কৰ্মত, যোগমাৰ্গৰ জৰিয়তে আমি নিত্য কৰ্মত আমি ৰত হ'ব লাগিব। এই যোগমাৰ্গৰ জৰিয়তে আমাৰ সমস্ত এই 18 প্ৰকাৰৰ আমাৰ যি বিকাৰ, 18 প্ৰকাৰ বিকাৰ আমি সমস্ত দূৰ কৰি আমি একাত্মভাৱে আমাৰ হৃদয়ত থকা সমস্ত জীৱৰ হৃদয়ত থকা পৰমাত্মাৰূপী ভগৱানৰ লগত আমাৰ একাত্মতা কেনেকৈ আহিব? আমি যোগৰ দ্বাৰা এই পৰমাত্মাৰ লগত আমাৰ একাত্মতা অনাৰ যত্ন আমি কৰিব পাৰিব লাগিব। আৰু দ্বিতীয়তে হৈছে যে ভগৱান যে এজন পৰম পুৰুষ ৰূপে সাকাৰ ব্যক্তি, আমি সেই সত্যক উপলব্ধি কৰিব পাৰিব লাগিব। ভগৱান যে এজন সাকাৰ ব্যক্তি, আমি সেই সত্যক উপলব্ধি কৰিব পাৰিব লাগিব। যিহেতু নিৰাকাৰ, আমি সকলোৱে কৈ আছো যে ভগৱন্ত নিৰাকাৰ, কিন্তু নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো যিহেতু অত্যন্ত কঠিন, গতিকে আমি দেখিছোঁ যে একলব্যও এটি মূৰ্তি সাজি, দ্ৰোণাচাৰ্যৰ মূৰ্তি সাজি তেওঁ দ্ৰোণাচাৰ্যকে তেওঁ গুৰু হিচাপে লৈ তেওঁ আগবাঢ়িছিল গুৰু সেৱা কৰিবলৈ। আৰু আমিও আজি কৃষ্ণক চিন্তিবৰ বাবে আমি এজন গুৰুৰ
জৰিয়তে উত্তম গুৰুৰ জৰিয়তে আমি কৃষ্ণক চিন্তিব লাগিব আৰু সেই কৃষ্ণ হ'ব লাগিব এজন সাকাৰ ব্যক্তি। আমি নিৰাকাৰ ৰূপটো ধ্যান কৰা অত্যন্ত কঠিন। যদি আমি তাৰ সাকাৰ ৰূপটো আমি বুজি নাপাওঁ তেন্তে তাৰ নিৰাকাৰ আমি বুজি পোৱাটো অত্যন্ত কঠিন হ'ব। আৰু সেয়েহে আমি প্ৰথমতেই ভগৱন্তক এজন পৰম পুৰুষ ৰূপে তেওঁক সাকাৰ ব্যক্তি ৰূপে আমি উপলব্ধি কৰিব পাৰিব লাগিব। এই সত্য আমাৰ উপলব্ধি আমাৰ অন্তৰত জাগৃত হ'ব লাগিব। আমি তেতিয়াহে ভগৱন্তক চিন্তা কৰিব পাৰিম। আৰু সেইজন ভগৱন্তই হৈছে যিজন ভগৱন্তই নৰৰূপে অৱতাৰ লৈ নৰ আৰু নাৰায়ণ অৰ্জুন আৰু কৃষ্ণ দুয়ো আহি নৰ আৰু নাৰায়ণ ৰূপে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন আৰু সন্তক পালনৰ বাবেই তেওঁলোকে আহি কুৰুক্ষেত্ৰ নামৰ ৰণস্থলীত সেই ৰণস্থলীৰ মাজত গৈ পৰম পুৰুষ ভগৱন্তই কৃষ্ণই অৰ্জুনক জ্ঞান দান দিছিল। আমি সেইজন কৃষ্ণক, যিজন কৃষ্ণই অৰ্জুনক জ্ঞান দান দিছিল, সেইজন কৃষ্ণৰ ৰূপ আমি ধ্যান কৰিব পাৰিব লাগিব। আমি এজন সাকাৰ ব্যক্তিৰূপে কৃষ্ণক আমি উপাসনা কৰিব পাৰিব লাগিব। প্ৰভুসকল, আমি এতিয়া যি আলোচনা আগবঢ়াইছোঁ এয়া আমাৰ যোগ মাৰ্গৰ বিষয়ে। যিহেতু গীতা শাস্ত্ৰত যোগ মাৰ্গৰ কথা প্ৰকাশ কৰিছে, আমি যোগ ধ্যানৰ মাজেদি ভগৱন্তক পোৱাৰ যি মাধ্যম আমাক গীতা শাস্ত্ৰই প্ৰমাণ দেখুৱাইছে, গীতা শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। গতিকে আমি সেই যোগ মাৰ্গ অৱলম্বন কৰিয়েই আমি আগবাঢ়িব লাগিব। পৰম পুৰুষ ভগৱন্তক আমি দৰ্শন কেনেকৈ পাম? আমি প্ৰথমেই সেইকাৰণে আমি ভগৱন্তৰ নিত্য দাস ৰূপে আমি নিত্য কৰ্ম কৰি আগবাঢ়ি যাব লাগিব। যিহেতু আমাৰ প্ৰত্যেকজন ভক্তৰ হৃদয়ত থকা এই পৰমাত্মাৰূপী ভগৱন্তৰ লগত আমাৰ সংযোগ স্থাপনৰ যি প্ৰক্ৰিয়া, এই ভক্তি যুগৰ মাধ্যমে এই হৈছে ভক্তি যুগ। আমি প্ৰত্যেকজনে ভক্তৰ হৃদয়ত পৰমাত্মাৰূপে যি ভগৱন্তই নিবাস কৰি আছে, সেই ভগৱন্তক জনাৰ যি প্ৰচেষ্টা, সেই হৈছে ভক্তি যুগ। আৰু এই ভক্তি যুগৰ মাধ্যমেৰেই আমি আগবাঢ়ি যাব লাগিব। সমস্ত জীৱৰ হৃদয়ত বাস কৰি থকা পৰমাত্মাৰূপী ভগৱন্তক আমি কেনেকৈ উপলব্ধি কৰিব পাৰিম? আমি দ্বিতীয়তে আমি জানিব লাগিব এটা কথা, যে গীতা শাস্ত্ৰভাগ আমি অধ্যয়ন কৰিবলৈ যাওঁতে প্ৰথম যিহেতু গীতা শাস্ত্ৰৰ 18টা অধ্যায়, আমাৰ প্ৰথম 6টা অধ্যায় আমাক কি বুজাইছে? প্ৰথম 6টা অধ্যায় বুজাইছে যে কৰ্তব্য আমি শুদ্ধ কৰ্ম কৰিব পাৰিব লাগিব। আমি যি কৰ্ম কৰিছোঁ সেই কৰ্ম সগুণ কৰ্মৰ পৰা আমি এই কৰ্মক নিষ্কাম কৰ্মলৈ নিব পাৰিব লাগিব। সকাম কৰ্ম আমি কৰি থকা যি কৰ্ম সকাম, অৰ্থাৎ আমাৰ কামনা আছে, আমি কামনা বাদ দি সকলো ভগৱন্তৰ চৰণত অৰ্পণ কৰি আমি নিষ্কামভাৱে কৰ্ম কৰাৰ যি প্ৰচেষ্টা, আমি তাত আগবাঢ়িব পাৰিব লাগিব। প্ৰথম আমাৰ 6টা অধ্যায় এই কৰ্তব্যৰ কথা আমাক জানিবলৈ দিছে। আৰু দ্বিতীয় 6টা অধ্যায় জ্ঞানৰ কথা কৈছে। আমাৰ এই পাৰ্থিৱ জ্ঞানক আমি পাৰমাৰ্থিক জ্ঞানলৈ নিব পাৰিব লাগিব। পাৰ্থিৱ জ্ঞান, ভগৱন্ত এজন পৰম পুৰুষ ৰূপে তেওঁ সাকাৰ ব্যক্তি, আৰু সেই সাকাৰ ব্যক্তিজন পৰমাত্মা ৰূপে যে সবৰো হৃদয়ত তেওঁ বিৰাজ কৰি আছে, আমি সেই উপলব্ধি আমাৰ হ'ব লাগিব। গতিকে আমি ভগৱন্তক আমাৰ জ্ঞানৰ দ্বাৰা আমাৰ জ্ঞান হ'ব যেতিয়া আমি প্ৰত্যেকৰ হৃদয়ত থকা বা আমাৰ নিজৰ হৃদয়ত থকা সেই পৰমাত্মাৰূপী ভগৱন্তক আমি হৃদয়ংগম কৰিব পাৰিম। আমি আমাৰ
সুহিত বুলি ল'ব পাৰিম, আমাৰ হৃদয়ত থকাজনক আমি যেতিয়া চিনি পাব পাৰিম, সেই জ্ঞান আমাৰ উপলব্ধি হ'ব লাগিব। আমাৰ এই দেহটোৰ বিষয়ে জনাটো আমাৰ আচল জ্ঞান নহয়। আমি জানিব লাগিব আমাৰ এই 24 তত্ত্বৰে গঠিত এই দেহটোত যি পৰ্যন্ত চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, সেই পৰ্যন্ত আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰা নাই। আমি জানিব লাগিব সেই যে চৈতন্য শক্তিটো প্ৰৱেশ ঘটিছিল, সেই চৈতন্য শক্তি প্ৰৱেশ ঘটাৰ পিছত যিহেতু আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিছে, সেই ইন্দ্ৰিয় সমস্ত সঞ্চালন কৰোৱা সেই চৈতন্য শক্তিটোনো কোন, আমি সেই সম্পৰ্কে জনাটোহে আচল জ্ঞান। গতিকে আমাৰ এই জ্ঞান, পাৰ্থিৱ জ্ঞানক আমি নিব পাৰিব লাগিব পাৰমাৰ্থিক জ্ঞান। এয়া আমাৰ দ্বিতীয় 6টা অধ্যায় কৈ আছে, 7 অধ্যায়ৰ পৰা 12 অধ্যায়লৈকে এয়া জ্ঞানৰ কথা ক'লে, আৰু 13ৰ পৰা 18 অধ্যায়লৈ, 13 অধ্যায়ৰ পৰা 18 অধ্যায়লৈ এই 6টা অধ্যায়ত ভকতিৰ কথা কৈছে। এই ভকতি আমি সগুণ ভকতিৰ পৰা আমি নিৰ্গুণ ভকতিলৈ নিব পাৰিব লাগিব। আমি জানো যে আমাৰ যেহেতু আমি সগুণ ভকতিত ভগৱন্তক আমি প্ৰাৰ্থনা জনাইছোঁ। সগুণ ভকতিত কি আমাৰ কামনা আছে, কিন্তু নিৰ্গুণ ভকতিত আমি একমাত্ৰ ভগৱন্তক তেওঁ পদ সেৱন কৰিছোঁ, তেওঁ পদ সেৱনৰ বাহিৰে আমাৰ কোনো কামনা নাই। আমাৰ একমাত্ৰ এই সগুণ ভকতিৰ পৰা আমি নিৰ্গুণ ভকতিলৈ আমাৰ ভকতিক ৰূপান্তৰ কৰিব পাৰিব লাগিব। আমি ভকতিক গভীৰৰ পৰা আৰু গভীৰলৈ নিব পাৰিব লাগিব। যি সময়ত কপিল গোসাঁই মাতৃদেৱহূতিও কৈ আছিল, কপিল গোসাঁই কৈছিল দেৱহূতিয়ে, নলাগেলি ন মুকুতিকো তথা নাহি হৰিপদ পংকজ যথা। য'ত হৰিপদ পংকজ, হৰিপদ সেৱনৰ কোনো ব্যৱস্থা নাই, তেনেধৰণৰ মুক্তিও যিহেতু ভকতে নিবিচাৰে, গতিকে তেনেধৰণৰ ভকতি কৰিব পাৰিব লাগিব। এই পাৰমাৰ্থিক আমাৰ সগুণ ভকতিক আমি নিৰ্গুণ ভকতিলৈ দিব লাগিব। একান্ত ভকত আমি হ'ব পাৰিব লাগিব, য'ত একান্ত ভকত সমস্তই একমাত্ৰ নিৰ্গুণ ভকতিয়েহে তেওঁলোকে বিচাৰিছে। য'ত মাধৱদেৱ গুৰুজনাই তেওঁৰ ঘোষাৰ আৰম্ভণিতেই প্ৰকাশ কৰিছে, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগী ৰোহি দয়েৰি, থাকা হৰি সাক্ষাতে তথাত ৰাম, থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকত সমস্তই য'ত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছে, ভগৱন্তই তেওঁ বৈকুণ্ঠকো ত্যাগ কৰি আহি সেই একান্ত ভকত সমস্তৰ সংগত আহি তেওঁ থাকে, তাতেই নিবাস কৰে বুলি ভগৱন্তই নিজেই প্ৰকাশ কৰিছে। গতিকে এইফালে কৈছে যে যিসকল ভকতে মুক্তি সুখকো তেওঁলোকে বাঞ্ছা নকৰে, য'ত হৰিপদ পংকজৰ সেৱাৰ কোনো ব্যৱস্থা নাই, তেনেধৰণৰ মুক্তি য'ত বাঞ্ছা কৰা নাই, তেওঁলোকে একমাত্ৰ ৰহস্য ভকতি, একমাত্ৰ প্ৰেম ভকতি, য'ত হৰিৰ পদ সেৱনৰহে ব্যৱস্থা তেওঁলোকে চিন্তা কৰিছে, একমাত্ৰ হৰিপদ চিন্তা কৰাৰ, হৰিপদ সেৱনৰহে তেওঁলোকে চিন্তা কৰিছে। কৃষ্ণ প্ৰভুসকল, আমি আজি কেইষাৰমান গীতা শাস্ত্ৰৰ বিষয়ে আপোনাসৱৰ বাবে আমি আগবঢ়াইছোঁ। আমি গীতা শাস্ত্ৰৰ মাজলৈ এই পৰ্যন্ত যাব পৰা নাই। আমি আমাৰ ক্ৰমান্বয়ে গীতা শাস্ত্ৰৰ মাজলৈ যোৱাৰ চেষ্টা চলাম।
আমি আজি গীতা শাস্ত্ৰভাগৰ তাৎপৰ্যৰ বিষয়ে দুআষাৰ আগবঢ়াই আমাৰ আজিৰ এই পৰ্যালোচনা সামৰণি মাৰিব খুজিছোঁ। তাৰ বাবে আপোনাৰ সবৰ চৰণত আমি পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ হৰি